নমস্কাৰ পৰীক্ষাৰ্থী সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰৰ সৈতে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমটো প্ৰশ্ন, আহোম আৰু মোগলৰ মাজৰ শেষৰখন ৰণ কোন ঠাইত হৈছিল? উত্তৰ হৈছে অপশ্যন বি ভৰালি। ক্ষমা কৰিব, অপশ্যন ডি ইটাখুলি। আহোম আৰু মোগলৰ মাজৰ শেষৰখন ৰণ হৈছিল ইটাখুলিত। তাৰ দ্বিতীয় প্ৰশ্ন, বামুণী কোঁৱৰ বুলি বা বামুণী কোঁৱৰৰ আহোম নাম কি আছিল? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বামুণী কোঁৱৰৰ আহোম নাম হৈছে অপশ্যন বি চুডাংফা। তাৰে পিছৰ প্ৰশ্ন, অসমৰ সকলোতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান, মানস ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান। শুদ্ধ উত্তৰটো হৈছে অসমৰ সকলোতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হৈছে অপশ্যন ডি ওৰাং ৰাষ্ট্ৰীয় উদ্যান। মানস ৰাষ্ট্ৰীয় উদ্যান কোন চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰা হৈছিল? অপশ্যন কেইটা হৈছে 2000, 1999, 1960, 1985। শুদ্ধ উত্তৰটো হৈছে মানস ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰা হৈছিল 1985 চনত। অপশ্যন ডি হৈছে শুদ্ধ উত্তৰ। কথকলি কোনখন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্য? অপশ্যন কেইটা হৈছে কেৰেলা, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, উত্তৰ প্ৰদেশ। শুদ্ধ উত্তৰটো হৈছে কথকলি হৈছে কেৰেলাৰ শাস্ত্ৰীয় নৃত্য। তাৰে পিছৰ প্ৰশ্ন, নিম্নলিখিত কোনটো লোকনৃত্যৰ ৰাজস্থানৰ? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চাকৰি। নেক্সট কুৱেশ্যন, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে? ৰাজ্যসভাৰ অধ্যক্ষ, উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি। শুদ্ধ উত্তৰটো হৈছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক নিযুক্তি দিয়ে অপশ্যন ডি ৰাষ্ট্ৰপতি। কাজিৰঙাক কেতিয়া ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰা হৈছিল? উত্তৰ হৈছে কাজিৰঙাক 2006 চনত ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যন, ধোলাবিৰা প্ৰাচীন চহৰৰ আৱিষ্কাৰ কোনে কৰিছিল? শুদ্ধ উত্তৰ হৈছে ধোলাবিৰা প্ৰাচীন চহৰৰ আৱিষ্কাৰ কৰিছিল অপশ্যন ডি R.S. বিচন্তে। আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানীখনৰ নাম কি? উত্তৰ হৈছে আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানীখনৰ নাম হৈছে অপশ্যন চি চৰাইদেউ আৰু শেষৰখন ৰাজধানী হৈছে যোৰহাট। তাৰে পিছৰ প্ৰশ্ন, কোন চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল? 1985, 1965, 1950, 1945। শুদ্ধ উত্তৰটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল 1950 চনত। আহোম আৰু মোগলৰ মাজত প্ৰথমখন যুদ্ধ ক'ত হৈছিল? শুদ্ধ উত্তৰ হৈছে আহোম আৰু মোগলৰ মাজৰ প্ৰথম যুদ্ধখন হৈছিল অপশ্যন ডি ভৰালি। হৰপ্পা নগৰৰ আৱিষ্কাৰ কোনে কৰিছিল? উত্তৰ হৰপ্পা নগৰৰ আৱিষ্কাৰ কৰিছিল অপশ্যন এ দয়াৰাম সাহানীয়ে। মানি বিল প্ৰথমে আৰু একমাত্ৰ ক'ত প্ৰস্তুত কৰা হয়? ৰাজ্যসভা, লোকসভা, বিধানসভা, লোকসভা আৰু ৰাজ্যসভা উভয়ে। শুদ্ধ উত্তৰ হৈছে মানি বিল প্ৰথমে আৰু একমাত্ৰ প্ৰস্তুত কৰা হয় অপশ্যন বি লোকসভাত। তাৰে পিছৰ প্ৰশ্ন, আহোমসকলে কোন চনত অসমত প্ৰৱেশ কৰিছিল? শুদ্ধ উত্তৰ হৈছে আহোমসকলে পোনপ্ৰথমে অসমত প্ৰৱেশ কৰিছিল 1228 চনত আৰু আহোমসকলে অসমত চৰাইদেউত ৰাজধানী পাতিছিল 1253 চনত আৰু আহোমৰ প্ৰথম ৰজা চাওলুং চুকাফাৰ মৃত্যু হৈছিল 1268 খ্ৰীষ্টাব্দত চনত। ভাৰতীয় সংবিধানৰ কোনটো ভাগত জৰুৰীকালীন অৱস্থাৰ প্ৰাৱধান আছে? উত্তৰ হৈছে অপশ্যন এ ভাগ 18। ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল? পিয়লি ফুকন, কনকলতা বৰুৱা, মণিৰাম দেৱান, গোমধৰ কোঁৱৰ। শুদ্ধ উত্তৰ ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম হৈছে অপশ্যন ডি গোমধৰ কোঁৱৰ। কোন চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়?
উত্তৰ হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় 1974 চনত। অপশ্যন চি হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন, অসমৰ ছাত্ৰ সমাজক সংগঠিতকৰণত কোনে নেতৃত্ব প্ৰদান কৰিছিল? লক্ষ্মীনাথ বেজবৰুৱা, আনন্দৰাম বৰুৱা, বিষ্ণুপ্ৰসাদ ৰাভা, দেশপ্ৰাণ চন্দ্ৰনাথ শৰ্মা। শুদ্ধ উত্তৰ হৈছে অসমৰ ছাত্ৰ সমাজক একত্ৰীকৰণ কৰিছিল বা সংগঠিতকৰণ কৰিছিল দেশপ্ৰাণ চন্দ্ৰনাথ শৰ্মাই। অপশ্যন ডি হৈছে শুদ্ধ উত্তৰ। কোন তাৰিখে দিহিং পাটকাই অভয়াৰণ্য ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 9 জুন 2021 চনৰ 9 জুন তাৰিখে দিহিং পাটকাই অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান হিচাপে উন্নীতকৰণ কৰা হৈছিল। তাৰে পিছৰ প্ৰশ্ন, অসম মহিলা সমিতিৰ জন্মদাতা কোন? পুষ্পালতা দাস, চন্দ্ৰপ্ৰভা শইকীয়ানী, কনকলতা হেমপ্ৰভা। শুদ্ধ উত্তৰ অসম মহিলা সমিতিৰ জন্মদাতা বুলি কোৱা হয় অপশ্যন বি চন্দ্ৰপ্ৰভা শইকীয়ানী ডাঙৰীয়ানীক। কোন তাৰিখে ৰাইমনা অভয়াৰণ্য ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? শুদ্ধ উত্তৰ হৈছে 5 জুন 2021 চন বা 2021 চনৰ 5 জুন তাৰিখে ৰাইমনা অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। তাৰে পিছৰ প্ৰশ্ন, মহাত্মা গান্ধী পোনপ্ৰথমে অসমলৈ কোন চনত আহিছিল? 1920, 1925, 1921, 1924। শুদ্ধ উত্তৰ হৈছে মহাত্মা গান্ধী অসমলৈ আহিছিল বা মহাত্মা গান্ধী পোনপ্ৰথম অসমলৈ আহিছিল অপশ্যন চি 1921 চনত। অপশ্যন চি হৈছে শুদ্ধ উত্তৰ। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত অসমত গঢ়ি উঠা মহিলা মৃত্যু বাহিনীৰ নেতৃত্ব কোনে দিছিল? কনকলতা, চন্দ্ৰপ্ৰভা শইকীয়ানী, পুষ্পলতা দাস, হেমপ্ৰভা শইকীয়া। শুদ্ধ উত্তৰ হৈছে অপশ্যন বি চন্দ্ৰপ্ৰভা শইকীয়ানী। অপশ্যন বি হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ প্ৰশ্ন, মানুহৰ এটা চকুৰ ওজন কিমান? 3 গ্ৰাম, 5 গ্ৰাম, 7 গ্ৰাম, 8 গ্ৰাম। শুদ্ধ উত্তৰ হৈছে মানুহৰ এটা চকুৰ ওজনৰ পৰিমাণ হৈছে অপশ্যন ডি 8 গ্ৰাম। তাৰে পিছৰ প্ৰশ্ন, অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল? শুদ্ধ উত্তৰ হৈছে অসমীয়া ভাষাৰ পুনৰ প্ৰচলন হৈছিল অপশ্যন বি 1873 চনত। অপশ্যন বি হৈছে শুদ্ধ উত্তৰ। তো আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে। ধন্যবাদ।